Hello everyone, welcome back to my channel. আৰু আজি মই যাব লাইছো এখন বিশেষ ঠাইত মানে মোৰ আজি জীৱনৰ বহুত বেছি এটা বিশেষ দিন আগৰ পৰা আপোনালোকৰ লগত মোৰ দিনবিলাক এনেকৈ শেয়াৰ কৰি আছো তো আজিও শেয়াৰ কৰিম বুলি ভাবিছো হেনেকৈ ৰেডি হৈছো যাবলৈ আৰু ভিডিওটোতে মই প্ৰথমতে কৈ নিদিও আপোনালোকে শেষলৈ চাই থাকক আৰু শেষলৈ চালে গম পাব ক'ত যাও কি হয় আৰু মোৰ ভিডিওটো পোৱাৰ আগতে আপোনালোকে ফটো পাব এনে গম পাইছে গতিকে কি হয় হেয়া মই ভিডিওটোত দেখুৱাম তো চাই যাওক আপোনালোকে আৰু বহুত বেছি মৰম দিব তো গাইস এতিয়া আমি যাবলৈ ওলালো এয়া মোৰ মাজু মামা আহিলে বলো লৈ যাও মামাক আৰু পিনে আছে মোৰ মা আৰু ইয়া আগত আছে মোৰ জেঠা আৰু ভাইটি তো গাইস আপোনালোকে গম পাইছে আজি আমাৰ কট মেৰিজ হ'ব আৰু এদিন প্ৰতিশ্ৰুতি দিছিলো আজি তাকে মানে কট মেৰিজ কৰিম বুলি আহিলো আৰু পিনে আমাৰ মা দেউতাহঁতে আছে গতিকে কিবা কাগজ পত্ৰ বহুত জমা দিব লাগে তাৰে কাম চলি আছে মই বলো এতিয়া ক্লিপটো লৈ লও কাৰণ অকমান পিছত ব্যস্তই হ'ম আপোনালোকে ভিডিওটো চাই থাকিব ইয়াৰ পিছত আকৌ মানে এঠাইত যাম এঠাইত মানে মোৰ ঘৰত যাম তেতিয়া কাম শেষ হ'ব কি হয় আপোনালোকে মেৰিজৰ কামখিনি সম্পূৰ্ণ হোৱালৈকে অকমান সময় ৰ'ব লাগে আৰু তাৰ মাজতে আমি দুটামান ভিডিও ক্লিপ কৰি ললো ৰিলছৰ কাৰণে আৰু মই ইনষ্টাগ্ৰামত আপলোড কৰিছো আপোনালোকে যদি চাব বিচাৰে তেনেহলে চাব পাৰে আৰু ইয়া চাকচোন ব্ৰহ্মপুত্ৰৰ কাছাৰী ঘাটটো ইমান ধুনীয়া লাগিছে ভাইটিহঁতে তলত গৈ কেনে ভিডিও কৰিছিল মই বলো আপোনালোককো দেখুৱাই দিও কাৰণ বহুত ভাল লাগিল ভিডিওটো আৰু ইয়া আমাক মাটি দিলে ইয়াতে আহিলো আৰু এইখিনি সময়ত যে কেনেকুৱা লাগিছিল আপোনালোকক অনুভৱটো ক'ব নোৱাৰিম মানে ছোৱালী জীৱনৰ শেষ আৰু বোৱাৰী জীৱনৰ আৰম্ভণি বুলি ক'ব পাৰি কিয়নো আজি দিনটোতেই আমাৰ সম্পৰ্কটো আইনগতভাৱে স্বীকৃতি পাইছে আৰু এয়া মই এখনকে সাইন কৰি গৈছো যত সাইন কৰিব লাগে এনেকে তেও সাইন কৰি ললে আৰু মোৰ এয়া শহুৰ দেউতা মা সকলোৱে সাইন কৰি ললে প্ৰেমৰ প্ৰতি বিশ্বাস নোহোৱা মনটোক মোৰ প্ৰেমৰ প্ৰতি বিশ্বাসী কৰিলে আৰু আজীৱন থকাৰ প্ৰতিশ্ৰুতি দিছিল আৰু আজি সেই বিশ্বাস মোৰ ৰাখিলে আৰু ময়ো যে ইমানখিনি আগবাঢ়িব পাৰিছো ইয়াৰ মূল কাৰণেই মোৰ মানুহজন আৰু ফাইনেলি আমি অফিচিয়েলি আজিৰ পৰা হাজবেণ্ড আৰু ওয়াইফ হিচাপে মানি ললো আৰু কামখিনি শেষ হোৱাৰ পিছত মোৰ ঘৰত ঘৰমুৱা হলো এতিয়া অকণমান আশীৰ্বাদৰ নিয়ম আছে তাকে কৰিবলৈ আমি ৰেডি হৈছো আৰু ইপিনে আমাৰ গোটেই খুৰা জেঠা সকলোৱে বহি আছে আৰু এতিয়া কি নিয়ম কৰে আপোনালোকে চাই থাকক ৰিং পিন্ধোৱা হোৱাৰ পিছত এনেদৰে জ্যেষ্ঠসকলে আমাক আশীৰ্বাদৰ নিয়মটো কৰিলে আৰু আমাৰ ঘৰৰ পৰাই আমাৰ মা কৰিলে কিন্তু মোৰ হ'বলগীয়া ঘৰখনৰ মা দেউতা খুৰা মহা সকলোৱে কৰিলে আৰু এনেকে শেষত আমি জ্যেষ্ঠসকলৰ আশীৰ্বাদ ললো আজি তোমাৰ অনুভৱ ব্যক্ত কৰা এতিয়া মোৰ সন্মুখত কি ক'ব খুজিছা আজি মই বহুত সুখী আহিছে মানুহ আহিছে বলা এতিয়া আমি কেক কাটিম ফাইনেলি মিষ্টাৰ চলো আজিৰ পৰা ন এতিয়া তুমি কিবা কৈ দিয়া আপুনিও কিবা কৈ দিয়ক মিষ্টাৰ এণ্ড মিছেছ হৈ যাম আজিৰ পৰা সেইকাৰণে কেক কাটিবলৈ লৈছোঁ চবে ৰাইজসকল উপস্থিত হওক সোনকালে হেপী মেৰিড লাইফ both of you আমাৰ আজিৰ অন্তিম কাৰ্যসূচীটো আছিল কেক কটা আৰু অৱশেষত আমি কেকটো কাটিলো বহুত বেছি ভাল লাগিলে আৰু ইয়া ভাইটি আৰু আজি ভিডিওখিনি ভাইটিয়ে কৰি দিছে দে ভাইটিৰ কাৰণে আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব পাৰিছো কাৰণ মইতো ব্যস্ত আছিলো আৰু 2টা বজাত ঘৰ আহি পালো আৰু খাওঁতে 4টা বাজিলে আৰু আমি এতিয়া এয়া 4টা বজাত ভাত খাবলৈ লৈছো আৰু তেওঁলোক যেহেতু যাব সেইবাবে আৰু বেছি কন্টিনিউ নকৰিলো আশা কৰো আপোনালোকে ভিডিওটো চাই ভাল পালে ফটোখনত বহুত মৰম দিছে তাৰ বাবে বহুত ধন্যবাদ যদি ভিডিওটো চাই ভাল পালে তেনেহলে প্লিজ লাইক কমেন্ট শ্বেয়াৰ লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আকৌ লগ পাম অন্য এটা নতুন ভিডিঅ'লৈ আজিলৈ এৰিছো